বিবেকানন্দ প্ৰেক্ষাগৃহত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা শিৱসাগৰ অধিৱেশনৰ পাছত প্ৰথমখন প্ৰতিনিধি সভা গুৱাহাটী বিবেকানন্দ প্ৰেক্ষাগৃহত সভাত আগন্তুক দিনত হ'বলগীয়া বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। অন্তৰ্গত সকলো জিলা ছাত্ৰ সন্থা মহকুমা ছাত্ৰ সন্থা বিশ্ববিদ্যালয় আছুগোটৰ সামাজিক সভাপতি সাধাৰণ সম্পাদক উপদেষ্টাসকলকো এখন প্ৰতিনিধি সভা আজি অনুষ্ঠিত হ'ব আৰু এই সভাত আমি আগন্তুক দিনৰ কৰ্মপন্থা সন্দৰ্ভত আমাৰ কথা বতৰা আলোচনা কৰিব লগা আছে। সাংগঠনিক কাম কাজখিনিক লৈ সদৌ অসম ছাত্ৰ সন্থা আগবাঢ়ি যাব। যিহেতু আগত বিভিন্ন ধৰণৰ সমস্যা আছে, বান বৰাখহনীয়া অসমক আক্ৰান্ত কৰিছে, এইখিনি বিষয়ত আলোচনা হ'ব। অসমৰ শৈক্ষিক বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰা হ'ব। জিলাসমূহৰ বিভিন্ন সমস্যা আছে, তাৰ সমান্তৰালভাৱে আহিব লগা সময়খিনিত গৰমৰ বন্ধ আহি আছে, যিহেতু গ্ৰীষ্মকালত আচলতে বিভিন্ন ধৰণৰ কৰ্মসূচী থাকে। এই কৰ্মসূচীসমূহ কিধৰণে সুচাৰুৰূপে ৰূপায়ণ কৰি ছাত্ৰ ছাত্ৰীসকলক আমি এটা ভাল বাটৰ সন্ধান দিব পাৰোঁ, সেই বাটটোৰ সন্দৰ্ভতো আজি কথা বতৰা আলোচনা কৰা হ'ব। আৰু মূল কথা হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক কথা বতৰা, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক অৱস্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে আৰু সদৌ অসম ছাত্ৰ সন্থাই আহিব লগা দিনত ৰূপায়ণ কৰিব লগা কৰ্মসূচীসমূহৰ ৰূপৰেখা অংকন কৰিবৰ কাৰণে আজিৰ এই বিশেষ প্ৰতিনিধি সভা বা প্ৰতিনিধি সভা কিছু সময়ৰ পাছতে আৰম্ভ হ'ব আৰু প্ৰতিনিধি সভাতে অসমৰ সকলো প্ৰতিনিধিৰ মতামত লৈ সদৌ অসম ছাত্ৰ সন্থাই আহিব লগা দিনত কৰিব লগা কাম কাজ সন্দৰ্ভত আমি এটা স্থিতিত আমি এটা সিদ্ধান্ত